সন্থালী ভাষা অল চিকি লিপি আৰু সংস্কৃতিৰ ৰক্ষক শ্ৰী চৰণ হেমব্ৰম পদ্মশ্ৰী 2026। চৰণ হেমব্ৰম সন্থালী ভাষা অল চিকি লিপি আৰু আদিবাসী সংস্কৃতিক পৰিচয় আৰু ভৱিষ্যত প্ৰদানৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰা এজন কৰ্মযোগী। শৈশৱতে ভাগ্যই দেউতাকৰ ছাঁ কাঢ়ি লৈ গ'ল। কিন্তু মাকৰ ছায়াই কেতিয়াও তাৰ শৈশৱ মৰহি যাবলৈ নিদিলে। এই পুলিক এজোপা গছ হ'বলৈ এজন মালীৰ দৰকাৰ আছিল, এজন গুৰুৰ প্ৰয়োজন আছিল, যিটো তেওঁ মাতৃৰ ফালৰ পৰা ককাকৰ গাঁৱত পাইছিল। এই অল চিকি লিপিৰ শিক্ষা সমগ্ৰ সন্থালী সমাজৰ কণ্ঠ হ'বলৈ গৈ আছিল। সময় পাৰ হৈ গ'ল। 10ম শ্ৰেণীৰ পঢ়া শুনা সম্পূৰ্ণ হ'ল। ITIৰ কোৰ্চ এটা ল'লে আৰু কেৱল এটা সাধাৰণ চাকৰি বিচাৰিছিল। কিন্তু জীৱনে অসাধাৰণ ৰূপ লৈছিল। ৰেল যাত্ৰাৰ সময়ত সকলো চাৰ্টিফিকেট হেৰাই গ'ল। এয়া কোনো দুৰ্ঘটনা নহয়, ভাগ্যৰ চিন হে বোপা। সন্থালী কোনো পথ নহয়, ই গন্তব্য স্থান। নিজৰ গুৰুৰ এই বক্তব্যক জীৱনৰ লক্ষ্য হিচাপে লৈ তেওঁ ব্যাকৰণ আৰু সন্থালী ভাষা সংস্কৃতি বিকাশৰ এক যাত্ৰাত নামি পৰিল, য'ত প্ৰতিটো খোজ সন্থালী ভাষা আৰু সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত। শিক্ষক প্ৰশিক্ষণ লৈ সন্থালী পঢ়ুৱাৰ যাত্ৰা আৰম্ভ কৰিলে। গাঁৱত, স্কুলত, আশ্ৰাত আৰু কেতিয়াবা গছৰ তলত। অসুবিধা হৈছিল যদিও তেওঁ থমকি ৰোৱা নাছিল। ইটোৰ পিছত সিটোকৈ শ আশ্ৰয় কেন্দ্ৰ স্থাপন হ'ল। হাজাৰ হাজাৰ শিশুৱে সন্থালী ভাষাত শিক্ষা লাভ কৰিলে আৰু সন্থালীয়ে এটা নতুন জীৱন পালে। এই প্ৰচেষ্টাৰ ভিত্তিত তেওঁক সন্থালী সচিব হিচাপে নিযুক্তি দিয়া হয়, য'ত তেওঁ প্ৰতিষ্ঠানসমূহক সংযোগ কৰিছিল আৰু আশ্ৰাৰ বাবেও স্বীকৃতিও দিয়ালে। শব্দই কিতাপত স্থান পাইছিল আৰু এটা সন্থালী পাঠ্যক্ৰমো সৃষ্টি কৰা হৈছিল আৰু নিয়োগৰ বাবে মানদণ্ডও প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁৰ অক্লান্ত প্ৰচেষ্টাই সন্থালীক নিজস্ব সংগীতৰ স্বৰ্গম দিলে। তেওঁ সৃষ্টি কৰা গীত আৰু নাটক সমগ্ৰ সমাজৰ বাবে জীৱন ৰেখা হৈ পৰিছিল। আমি যেতিয়া আমাৰ ভাষাটোক জীয়াই ৰাখোঁ, তেতিয়া ভাষাই আমাৰ অস্তিত্বক জীয়াই ৰাখে। শ্ৰী চৰণ হেমব্ৰমৰ গীতত সজীৱ হৈ থকা পণ্ডিত ৰঘুনাথ মুৰ্মুৰ এই চিৰন্তন চিন্তাই আজিও সন্থালী সমাজলৈ জীৱনৰ পথ দেখুৱাই আছে। শ্ৰী চৰণ হেমব্ৰম পদ্মশ্ৰী 2026। কোটি কোটি প্ৰণাম।